পোৱা নাই যে এই পেহেলগাম চলি থকা সময়ত আমেৰিকাৰ চৰকাৰৰ দ্বাৰা সমৰ্থিত IMF আজি প্ৰায় $2.5 বিলিয়ন আৰ্থিক সহায় পাকিস্তানক দিছে মই তো ইয়াৰ সমালোচনা কৰিছো আৰু আমি জানিবলৈ বিচাৰো যে পেহেলগাম হৈ যোৱা পিছত ভাৰতৰ ভিতৰত G20 সামিট হৈ যোৱা পিছত কেনেদৰে IMF য'ত আমেৰিকা আছে য'ত UK আছে য'ত ফ্ৰান্স আছে য'ত জাৰ্মানী আছে ইমান সব হৈ যোৱা পিছত কেনেদৰে তেওঁলোকে $2.5 বিলিয়ন এটা আৰ্থিক সহায় পাকিস্তানক দিলে আৰু কিয় ভাৰত চৰকাৰ তাত বাধা দিব নোৱাৰিলে এই পইচাবোৰ ক'ত যাব এই পইচাবোৰ হে টেৰৰিষ্টৰ ওচৰলৈ যাব সন্ত্ৰাসবাদীৰ ওচৰলৈ যাব আমি যি ডেমেজ কৰিলো আজি ইণ্ডিয়ান এয়াৰ ফৰ্চে যি ডেমেজ যে কৰিলে পাকিস্তানৰ এয়াৰফিল্ডৰ ওপৰত এটা হে ডেমেজ হে পাকিস্তানৰ চৰকাৰে অন্তৰাষ্ট্ৰীয় পইচা পৰা মেৰামতি কৰিব তো ডেমেজটো পাৰ্মানেন্ট হৈ নাথাকিলে আমি তো ইয়াৰ সমালোচনা কৰিছো আমি বিচাৰো যে 2022 চনত ফাইনান্সিয়েল একশন টাস্ক ফোর্স এটা প্যারিস বেসড ফ্রান্স বেসড এটা ইনস্টিটিউশন তেওঁলোকে পাকিস্তানক এটা গ্ৰে লিষ্ট এটা কয় এই গ্ৰে লিষ্টৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে যাৰ ফলত পাকিস্তানে বাহিৰৰ পৰা বহুত অন্তৰাষ্ট্ৰীয় আৰ্থিক সহায় পাব পৰা নাছিল যেহেতু এই গ্ৰে লিষ্ট মানে যে পাকিস্তানৰ চৰকাৰ সন্ত্ৰাসবাদীৰ লগত সম্পৰ্ক আছে এই কাৰণে হে FATF তেওঁলোকক গ্ৰে লিষ্টৰ ভিতৰত সোমাইছিলে 4 বছৰৰ কাৰণে কিন্তু 2022 বা 23 চনত এই গ্ৰে লিষ্টৰ পৰা পাকিস্তান ওলাবলৈ সক্ষম হ'ল আমি ভাৰত চৰকাৰ বাধা দিবলৈ বিচাৰিছিলো কিন্তু আমি দিব নোৱাৰিলো এটা গ্ৰে আমাৰ এই সময়ত এটাই কথা কৈছো কি যদি পাকিস্তানে পুনৰবাৰ অন্তৰাষ্ট্ৰীয় আৰ্থিক সহায় পায় তে তেওঁলোকে সন্ত্ৰাসবাদীৰ লগত সম্পৰ্ক এই নীতিটো বন্ধ কৰিব লাগিব এইটো বন্ধ কৰিব নোৱাৰিলে আমি পুনৰবাৰ বিচাৰিছো ভাৰত চৰকাৰে আজি বিভিন্ন দেশলৈ ডেলিগেশ্যনবোৰ পঠাইছে আমি কংগ্ৰেছৰ ফলৰ পৰা আমি সদস্য প্ৰদান কৰিছো আমি বিচাৰো যে পাকিস্তানক সোনকালে এই FATF লিষ্টৰ ভিতৰত আকৌ সোমাব লাগে আমি USৰ আজি ভূমিকা আমি ভাল পোৱা নাই বহুত ভাৰতীয় নাগৰিক বিচাৰিছে যে অপাৰেশ্যন সিন্দুৰ আৰু 3-4 দিন যদি আৰু আমি আগুৱাব পাৰিলোহেঁতেন আৰু আমি পাকিস্তানক ক্ষতি কৰিব পাৰিলোহেঁতেন তাৰ ভিতৰত মই ইমান সন্তুষ্ট নহয় টাইমিং লৈ মই ইমান সন্তুষ্ট নহয় বহুত আমাৰ ভাৰতীয় নাগৰিক বিচাৰিছিল যে যদি আজি 3-4 দিন আৰু আমাৰ সেনা বাহিনী যদি আৰু এটা আক্ৰমণ কৰিব পাৰিলোহেঁতেন পাকিস্তান যথেষ্ট আজি তেওঁলোকৰ ক্ষতি হ'লহেঁতেন কিন্তু কিবা কাৰণত আমেৰিকাৰ ভূমিকা মই নাজানো ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভূমিকা নাজানো কিন্তু ভাৰত চৰকাৰে পাকিস্তানৰ আহ্বানটো মানি ল'লে DGMে ফোন কৰিলে ভাৰত চৰকাৰে মানি ল'লে মোৰ মতে 3-4 দিন যদি আৰু আমি হেঁচা দিলোহেঁতেন আমাৰ স্থিতি আজি তাৰিখত আৰু মজবুত হ'ল USA বিভিন্ন সময়ত F-16 জেটছ দিয়ে সাউদি আৰবে পাকিস্তানক সহায় কৰে এই USA সাউদি আৰবেৰ লগত আমাৰ দেশৰ ভাল সম্পৰ্ক আছে সাউদি আৰবেলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কিমান বাৰ গৈছে তথাপিও সাউদি আৰবেৰ পৰা পাকিস্তানে সহায় পাই থাকে আমেৰিকাৰ পৰা এতিয়া আকৌ সহায় পাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ডাঙৰীয়া কৈছে পাকিস্তান এটা ভাল দেশ মই পাকিস্তানৰ লগত বেপাৰ কৰিবলৈ বিচাৰো তো ক'বাত আমিও আমাৰ নিজৰ যে বিদেশ নীতি যি হ'ব লাগিছিল অলপ আমাৰ আত্মমন্থন বিশেষকৈ USA সম্পৰ্ক যেহেতু আমি USA লগত ইমান আমি তেওঁলোকক সহায় কৰো ইমান হৈ যোৱা পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে পাকিস্তান এটা ভাল দেশ আমি পাকিস্তানৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰো আমি পাকিস্তানৰ লগত বেপাৰ কৰিবলৈ বিচাৰো তো সেই কাৰণে আমিও বিচাৰিছো যে আমাৰ গোটেই বিষয় লৈ সদনৰ ভিতৰত দিল্লীত সদনৰ ভিতৰত এটা চৰ্চা হ'ব যদি বিভিন্ন কথা কিনি পাতিম কিয় আমাক বিদেশৰ আমাৰ বিভিন্ন দেশে আমাক যিদৰে সমৰ্থন কৰিব লাগিছিল কৰা নাই কিয় IMFে এনেকুৱা পৰিস্থিতিত $2.5 বিলিয়ন দিছে কিয় আজিও ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে যে মই পাকিস্তানৰ লগত বেপাৰ কৰিম কেনেদৰে ভাৰত চৰকাৰে হেঁচা ব্যৱহাৰ কৰিব যাৰ ফলত ফাইনান্সিয়েল একশন টাস্ক ফোৰ্সৰ ভিতৰত আকৌ পাকিস্তান যে অন্তৰ্ভুক্ত হয় তো পাকিস্তানৰ সমালোচক হিচাপে মই বাৰম্বাৰ প্ৰমাণ দিছো মুখ্যমন্ত্ৰীয়ে মোক বা ৰাইজক
এটাও প্ৰমাণ দিব পৰা নাই যে মই পাকিস্তানৰ সমৰ্থক বা নাই যোৱা ইছ্যু কোনে আৰম্ভ কৰিলে না নাই যোৱা বুলি কি ক'ব পৰা নাই ইছ্যু কোনে আৰম্ভ কৰিলে ইছ্যু আৰম্ভ আৰম্ভ বুলি কৈ দিলে শেষ হৈ যায় দেখোন এতিয়া আজি অলপ এটা বক্সিং ৰিঙলৈ আমি গৈ আছো বক্সিং ৰিং এটা MP লেডৰ এটা বক্সিং ৰিঙৰ আমি এটা আধাৰহিলা কৈছো বক্সিং ভিতৰতো নকআউট পাঞ্চটো একদম আগত নিদিয়ে না বক্সিঙত পাঞ্চ মাৰি 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 শেষতহে নকআউট পাঞ্চটো দিয়ে